Brilliant American video, video. আগন্তুক 2026 বৰ্ষত শ্ৰীমন্ত শংকৰদেৱ সংঘ 95 সংখ্যক বাৰ্ষিক অধিৱেশনৰ পবিত্ৰ ধৰ্মধ্বজাভাগী তেজপুৰ জিলা শাখাই এয়া তেখেতসকলে যাত্ৰাপথত আহি পেলাই কলিয়াবৰত উপস্থিত হৈ আমাক যি তেখেত সমস্তৰ পদৰ ৰেণু ল'বলৈ আমাক সুযোগ প্ৰদান কৰিলে জয় জয়তে তেজপুৰ জিলা শাখাৰ সমস্ত জনলৈ আমি কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ। আমি আশাবাদী শ্ৰীমন্ত শংকৰদেৱ সংঘৰ গৰিমা অটুট ৰাখিবৰ কাৰণে আগন্তুক 2026 বৰ্ষত 95 সংখ্যক শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশনখনি এটি সফল ৰূপ দিবৰ কাৰণে ভগৱন্তই কৃপা কৰিব। আমি সমস্তজনৰ ওচৰতে প্ৰাৰ্থনা জনাইছোঁ এই অধিৱেশন ভাগিত সকলোৰে আৰ্থিক কায়িক মানসিক বৌদ্ধিক যাতে সহযোগিতাই শ্ৰীমন্ত শংকৰদেৱ সংঘক আগুৱাই নিয়াত গুৰুজনাৰ ধৰ্ম আদৰ্শ প্ৰচাৰ প্ৰসাৰত অৰিহণা আগবঢ়ায় এই আশাৰে আমি ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা জনাই আমি আমাৰ অনিচ্ছাকৃত ভুলগুটিৰ বাবে ক্ষমা প্ৰাৰ্থনা বিচাৰি আমাৰ বক্তব্য সামৰণি মাৰিছোঁ। কৃষ্ণ জয় গুৰু সংঘৰ কৃষ্ণ।
শংকৰ আমি পোনপ্ৰথমে সাংবাদিক বন্ধুসকললৈ আমি তেজপুৰ জিলা শাখাৰ তৰফৰ পৰা কৃতজ্ঞতাৰ সেৱা যাচিছোঁ যে আপোনালোকে ইতিমধ্যে জানিব পাৰিছে যে 2026 বৰ্ষত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 95 সংখ্যক অধিৱেশন ভাগি তেজপুৰ জিলা শাখাৰ আতিথ্যত অনুষ্ঠিত হ'ব আৰু সেই উদ্দেশ্যে আমি আজি 94 সংখ্যক যোৰহাট অধিৱেশনৰ পৰা আমাৰ পবিত্ৰ ধৰ্মধ্বজা ভাগি আমি তাতে গ্ৰহণ কৰি আৰু এই যাত্ৰা আৰম্ভ কৰি আহিছিলোঁ। এই কলিয়াবৰ জিলা শাখাই এই যাত্ৰা কালত আমাৰ এই পবিত্ৰ ধৰ্মধ্বজা ভাগক আদৰণি জনাই আমাক এই সন্মান জনালে। আমি তাৰ বাবে কলিয়াবৰ জিলা শাখাৰ ওচৰত চিৰকৃতজ্ঞ আৰু আমি আশা ৰাখিম যে সকলো সময়তে সকলো ক্ষেত্ৰত সকলো দিশত কেৱল কলিয়াবৰ জিলা শাখা নহয়, সমূহ অসমবাসীৰ সহায় সহযোগ দিহা পৰামৰ্শ 95 সংখ্যক অধিৱেশনৰ সফলতাৰ মূলধনস্বৰূপ হৈ উঠিব। কৃষ্ণ। প্ৰথমতেই সাংবাদিক বন্ধুসকলৰ প্ৰতি আমি সেৱা জনাইছোঁ। শ্ৰীমন্ত শংকৰদেৱ সংঘ তেজপুৰ জিলা শাখাত আগন্তুক 2026ত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 95 সংখ্যক অধিৱেশন ভাগ অনুষ্ঠিত হ'ব। শ্ৰীমন্ত শংকৰদেৱ সংঘ জাতীয় অনুষ্ঠান, যিহেতু জাতীয় অনুষ্ঠান, এই জাতীয় অনুষ্ঠানটিত সমগ্ৰ অসম তথা উত্তৰ পূব ভাৰতৰ ধৰ্ম সম্প্ৰদায় বৰ্ণ নিৰ্বিশেষে আমি সমূহৰ সহযোগিতা বিচাৰিছোঁ। আমি যোৰহাটৰ পৰা এয়া ধৰ্মীয় ধ্বজা কঢ়িয়াই আনিছোঁ। কলিয়াবৰৰ ৰাইজৰ যিটো উৎসাহ, তেখেতসকলৰ যিটো বদান্যতা, তেখেতসকলৰ যিটো আত্মীয়তা, এই আত্মীয়তাই আমাক আহ্লাদিত কৰিছে। আমি সমস্ত কলিয়াবৰবাসী ৰাইজৰ ওচৰত আমি নতজানু হৈ সেৱা জনাইছোঁ। আৰু ইতিমধ্যে আমাৰ তেজপুৰ শ্বহীদ বাকৰিত আমাৰ যিটো জিলা কীৰ্তন গৃহ, তাত আজি আমাৰ এই ধৰ্মীয় ধ্বজা ৰখা হ'ব। আৰু ইতিমধ্যে তাত আমাৰ সাংবাদিক বন্ধুসকল, তেখেতসকলে আমাক ইতিমধ্যে ফোন কৰি আছে। তেখেতসকলক আচলতে আমি সময় দিছিলোঁ 10 বজাত। তেখেতসকল এই ঠাণ্ডাৰ দিনত নিশাৰ ভাগত আপোনাসৱ যেনেধৰণে আছে তেখেতসকলক ৰৈ আছে। গতিকে আমি সাংবাদিক বন্ধুসকল সবার প্ৰতি আমি আন্তৰিক সেৱা জনাইছোঁ। আমি আশা ৰাখিছোঁ যে আগন্তুক 2026 বৰ্ষৰ 95 সংখ্যক অধিৱেশনৰ যি যাত্ৰা, তাত আপোনাসৱ সমস্তজন আমাৰ সহযোগী হওক, তাৰেই আমি কামনা কৰিছোঁ। কৃষ্ণ কৃষ্ণ কৃষ্ণ।